Good morning. Good morning, class. আজি অনুশীলনী 3.7 5 নম্বৰটো ক্লাছ 10 অনুশীলনী 3.7 5 নম্বৰটো কৰিম। এই 5 নম্বৰটো ইয়াত দিয়া আছে কি ABC ত্ৰিভুজ এটাত হয় নাই এইটো কি কোণ C সমান 3 কোণ B সমান 2 ইনটু কোণ A প্লাস কোণ B কোণ C কাৰ লগত সমান বুলি কৈছে কোণ C কাৰ লগত সমান কৈছে কোণ B ক আমি 3 গুণ কৰিম হয় নাই কোণ C এনেকুৱা ভ্যালু যে আমি কোণ B 3 গুণ কৰিলেও এই কোণ C লগত সমানেই হ'ব ভ্যালু বুজি পাইছ না আৰু 3 ইনটু কোণ B হয় নাই এই কোণ B কাৰ লগত সমান বুলি কৈছে যদি A কোণ আৰু B কোণ যোগ কৰি কিনা 2 লগত পূৰণ কৰিম তেতিয়াও এই কোণ C আৰু কোণ B লগত সমান হ'ব বুলি কৈছে বুজি পাইছ না কিন্তু কোণ তিনটা মান ওলোৱা বুলি কৈছে কোণ তিনটাৰ মান কি ওলাব কৈছে এতিয়া এটা ত্ৰিভুজৰ এইটো যেনিবা এটা ত্ৰিভুজ এইটো ত্রিভুজ হয় না হ্যাঁ এটা ত্রিভুজ হয় এইটো ত্রিভুজ যেনিবা ইয়ার মান দিলাম আমি এ কোণ হয় না ইয়ার নাম দিলো বি ইয়ার নাম সি টোটাল ত্রিভুজটোৰ সমষ্টি কিমান গম পোৱা নাই এটা ত্রিভুজৰ কোণৰ সমষ্টি কিমান গম পোৱা নাই 180 ডিগ্ৰী হয় না 180 ডিগ্ৰী হয় বুজি পালি নাই এটা ত্রিভুজৰ কোণৰ মান কিমান কৈছে 180 ডিগ্ৰী এতিয়া এইটো কিমান ডিগ্ৰী বুলি কৈছে এইটো কিমান ডিগ্ৰী এইটো কিমান ডিগ্ৰী এইটো কিমান ডিগ্ৰী ওলাব কৈছে হা 90 ডিগ্ৰী হ'ব খবৰ 60 ডিগ্ৰী হ'ব তেতিয়াও 180 হ'ব এতিয়া এইটো কিমান ডিগ্ৰী এইটো কিমান ডিগ্ৰী এইটো কিমান ডিগ্ৰী হেই এটা আমাক মানে বনাব কৈছে চোৱা এতিয়া চোৱা ত্ৰিভুজটো সব সমান নাথাকিবও পাৰে প্ৰতিটো কোণ সমান নাথাকিবও পাৰে কিন্তু টোটেল যদি সমষ্টি কৰিম আমি 180 পাম যে এইটো যে 60 থাকিব কিছুমান বেলেগ বেলেগ টাইপৰো ত্ৰিভুজ থাকে নহয় থাকে নাই এনেকুৱা টাইপৰো ত্ৰিভুজ থাকিব এটা সমকোণী ত্ৰিভুজ থাকিব মানে টোটেল কৰি 90 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব কিন্তু কাৰ কোণ কিমান এইটো আমি ওলাই দেখাব লাগে এতিয়া চোৱা আমি লিখিম কি ধৰা হল সমাধান অঙ্কটো কৰিলে বুজি পাবা দেই সমাধান ধৰা হল এ কোণ আমি কিমান ধৰিম x কিমান ধৰিম x ডিগ্ৰী ধৰিম কিমান ডিগ্ৰীত হ'ব দেই ডিগ্ৰী বুজি পাইছা আৰু b কোণ কিমান ধৰিম y ডিগ্ৰী কিমান ধৰিম y ডিগ্ৰী দিয়া আছে আমাক আমি কি ধৰিলো a কিমান ধৰিলো a কোণ কিমান আছে x ডিগ্ৰী আৰু b কোণ কিমান আছে y ডিগ্ৰী আমি ধৰি লৈছো এইটো ধৰি লৈছো a আৰু b ধৰিলো দেই a কিমান আছে x ডিগ্ৰী আৰু b কিমান আছে y ডিগ্ৰী a আছে x ডিগ্ৰী b আছে y ডিগ্ৰী এতিয়া চোৱা দিয়া আছে 3b কোণ 3 into b কোণ ইকুয়াল 2 into a কোণ প্লাস b বুঝি পালি না এইটো আছে দিয়া আছে না এইটো মই লিখি দিলো কি 3 into b কোণ ইকুয়াল 2 into a কোণ প্লাস b কোণ ততি ভাবিলি কি 3.5 টো নিলিখিলে ইয়াত দিয়া আছে c কোণো লেখা আছে c কোণৰ মান 3.5 কোণ সমান নিলিখিলে তো তোমালোকে এইটো চিন্তা কৰিবা কিন্তু চোৱা c কিন্তু নিলিখিলেও হ'ব কাৰণ b কোণ সমান a plus b কোণ এইটো সমান হয় নাই মানে তিনটা কোণ ইয়াৰ লগতো সমান গতিকে আমি এই দুটা কোণ লৈছো আমি c কোণটো এতিয়ালৈকে লিখা নাই বুজি পালি নাই আমি c কোণটো আমি লোৱা নাই আমি কি এই দুটা কোণে লৈছো আমি এই দুটা কোণ লৈ কিনে আমি ক্যালকুলেশন কৰিম এতিয়া চোৱা এটা 3 থাকিব হয় নাই 3 বি কোণ মান আমি কিমান ধৰিছো y ডিগ্ৰী কিমান ধৰিছো y ডিগ্ৰী এখানে 3y বুঝলি এইটো সমান ভাগ আহিল এইটো 2 ভাগ আহিল a কোণ মান কিমান ধৰিছো x ডিগ্ৰী প্লাস b কোণ কিমান ধৰিছো y এইটো আমি ক্যালকুলেশন কৰিম কিমান 3y ইকুয়াল এইটো পাৰিবা হয় নাই 2x প্লাস 2y ঠিক আছে 2x প্লাস 2y তার পাশে হইল 3y এই 2y টো এইদিনে লৈ আনিলো মাইনাস 2y ইকুয়াল 2x হয় না এটা 3 পদ দিয়ে গেলে অনলি y y মান কিমান পালো আমি y মান কিমান পালো 2x
y মান সলনি twice, y মান twice, এইটো কেই নং সমীকৰণ দিম আমি 1 নং। আকৌ দিয়া আছে, আকৌ কি দিয়া আছে চোৱা 3 c কোণ ক্ৰিটিকেল কিমান 3 কোণ d কোণ আমি এইটো ধৰা নাছিলো হয় দিয়া দিয়া আছে c কোণ সমান কাৰ লগত সমান বুলি কৈছে c কোণ বুজিলে c কোণ সমান আমি ধৰা নাছিলো নাই 3 d কোণ কিমান y d কোণ হয় d কোণ কত y ডিগ্রি কিমান করে y মানে 3y এটি খালি y মান কত হবে ইয়াত কত হবে জানি এই দুটি পূর্ণ হবে তাহলে কি কিমান কত লিখি
এইটো হল নহয় এতিয়া মই গ্ৰাফটো বনাম দেই এইটো গোটেইটো মোহাই দিছো দেখুৱাই দিছো গ্ৰাফটো বনাব লাগিব আমাক উলিয়াব শীৰ্ষ বিন্দু মানে ত্ৰিভুজ শীৰ্ষ বিন্দু স্থানাংক উলিয়াব হয় নাই শীৰ্ষ বিন্দু আমি ত্ৰিভুজ এটা গঠন হব তাত দুডাল ৰেখা পাম ত্ৰিভুজ এটা গঠন হব এই গ্ৰাফ বনোৱাৰ আগতে তোমালোকে কি কৰিবা চোৱা প্ৰথমে আমি এটা ৰেখা বনাইছো চাওচোন গ্ৰাফটো যদি বনাইছো এইটো চোৱা এইটো এটা ৰেখা হয় নাই এইটো ৰেখা এইটো কি হয় এতিয়া চোৱা এনেকৈ কাঁচ চিন মাৰিম ইফালো কি দিম কাঁচ চিন হয় নাই তাৰপাছত ইয়াত এটা টানি দিম ৰেখা হয় নাই ৰেখা এইটো কি মূল বিন্দু হয় এইটো এইটো অৰিজিন বুলি কয় মূল বিন্দু অৰিজিন বুলি কয় হয় নাই এইটো কোনফালে প্লাছ এইফালে এইফালে মাইনাছ মাইনাছ এইটো এক্স অক্ষ কিমান হ'ব এক্স অক্ষ আৰু এইটো এইটো এক্স এক্স ডেছটো কোনফালে দিম ক ইয়াতো এক্স ডেছটো কোনফালে দিম এইফালে এইফালে কি প্লাছ এইফালে মাইনাছ নহয় তোমালোকে ভুল কৰিছে মাইনাছ ফালে ডেছটো দিয়ে কোনফালে দিয়ে মাইনাছ এইটো ভুল নকৰিবা বুজি পাইছা এই ডেছটো যে যধে মধে আমি দি দিওঁ বহুত ষ্টুডেণ্টে মানে ছাৰে দিয়ে বুলি দিয়ে কিন্তু মিনিং কি এইটো দিয়া মানে কি বুজিছে এইফালে মাইনাছ আছে এইখিনি মাইনাছে থাকে সদায় দেই মাইনাছ থাকিব এইটো এইটো কি দিম ৱাই এইটো কি দিম ৱাই ৱাই ডেছটো কোনফালে দিম কোনফালে মাইনাছ আছে সেইফালে দিম কোনফালে মাইনাছ তল ফালে মাইনাছ আছে সেইকাৰণে তল ফালে ডেছ বুজি পালি এতিয়া চোৱা প্ৰথমটো কি দিছে আমাক এক্সৰ মান কি দিছে চা 0 1 কিমান দিছে 0 1 হয় নাই এইটো 0 আছে নে 0 পৰা কিমান যাব 1 যাব কিমান যাব 1 ইয়াৰ স্থানাংক ইয়াতে থাকিব মান হয় নাই এইটো কি দিব এ ইয়াৰ নাম কি হ'ব 0 1 নহয় সৰি এ হ'ব হয় নাই 0 - 5 কিমান দিব লাগিব 0 - 5 হ'ব লাগিব হয় নাই 0 - 5 এইটো চা এইটো যেনিবা মই দিলো 1 এইটো 2 এইটো কিমান 3 এইটো 4 এইটো 5 হয় নাই এইটো 0 থাকিব হয় নাই -5 বুলি ক'লে কোনফালে আহিব ক 0 to 0 ভাগে থাকে -5 বুলি কোন এইফালে আহিব আহিব নে হে -5 বুলি ক'লে কোনফালে আহিব এইফালে আহিব কিমান হ'ব 0 to 0 ভাগে থাকে -5 বুলি তল ফালে আহিব কোনফালে আহিব তল ফালে আহিব এইটো এতিয়ালৈকে ৰ'ব এইটো 0 কাৰ মান x ৰ মান হয় আৰু y টো কাৰ মান হয় -5 তো আমি প্ৰথমটো 0 to x অক্ষতে যাব এইটো কি বুলি কয় x অক্ষ বুলি কয় কি বুলি কয় x অক্ষ আৰু এইটো কি বুলি কয় y অক্ষ এতিয়া x ৰ মান কি আছে 0 আছে তো 0 টো আমি x অক্ষতে যাব তো ই x অক্ষত কি কি থাকিব 0 থাকিব আৰু -5 টো কাৰ মান y ৰ মান তো y ৰ মান মানে কি y অক্ষত যাব হয় নাই y অক্ষত গ'লে 0 ৰ পৰা -5 তল ফালে আহিব এইটো y অক্ষত যাব নাই সেইকাৰণে তল এইটো বুজি পালি নাই ক y অক্ষ y ৰ মান কি -5 তো ই কোনফালে যাব ই কোনটো অক্ষত যাব y অক্ষত যাব y মানটো কোনটো অক্ষত যাব y অক্ষতে যাব আৰু x ৰ মানটো কোনটো অক্ষত যাব x অক্ষতে যাব এইটো খেলি মেলি নকৰিবা এইটো -5 আছে সেইকাৰণে y মাইনাছ তল ফালে আহিব নাই এইটো ডেছ আছে নে এইটো 1 2 3 4 5 এইটো কি হ'ব -5 বুজি পালি নাই তো -0 ইয়াত হ'ব বুজি পালি নাই এইটো ইয়াত হ'ব ইয়াৰ নাম কি হ'ব এ কি দিম এ তাৰপাছত আহিল 1 এতিয়া চোৱা এইটো বিৰ মান হয় নাই বিৰ মান কি হ'ব 1 আৰু 0 বিৰ মান কি আছে 1 আৰু 0 এটা +1 আছে এটা x হয় নাই x ৰ মান কিমান আছে 1 গতিকে ই x অক্ষতে যাব এইকাৰণে এঘৰ গ'ল ক'ত গ'ল এঘৰ গ'ল হয় নাই x অক্ষতে আছে তাৰপিছত কি আছে 0 y ৰ মান কি আছে 0 আছে নাই মানে এইফালে যাব এইফালে যাব কিন্তু ক'তো নাযাবি ইয়াতে থাকি যাব বুজিলি নাই ইয়াৰ মান কি দিম বি কি দিলো বি আমি এতিয়া ৰেখা এটা টানি দিলো বুজি পালি নাই ৰেখা টানি দিলো নে চিধা চিধা হে ৰেখা টানি দিলো ৰেখাটোৰ নাম দিলো কি পি আৰু কি দিলো ইউ ঠিক আছে তোমাৰ গ্ৰাফটো তেনেকুৱা বনাবা দেই তাৰ পাছত আছে কি আছে চি হয় নাই চি বিন্দুত কি আছে 0 আৰু কি আছে -3
এইটো 0 0 ভাগে থাকিব হয় নাই -3 বুলি ক'লে 1 2 3 ইয়াত থাকিব বুজি পালি নাই এইটো হ'ব চি বিন্দু ঠিক আছে তাৰপাছত ডি বিন্দুত কি আছে 1 0 কি আছে 1 0 এইটো 1 আছে নাই এইটো 1 আহিল আৰু 0 বুলি ক'ত থাকিব ইয়াতে থাকি যাব হয় নাই ইয়াতে থাকিলে কি হ'ব ডি বিন্দু বুজি পালি নাই এতিয়া ডি আৰু চি আমি সংযোগ কৰি দিম ডি আৰু চি কি কৰিম সংযোগ এইটো ডি হয় নাই ডি আৰু চি সংযোগ কৰি দিবি বুজি পালি নাই ডি আৰু চি আমি সংযোগ কৰি দিলো ইয়াৰ নাম এই ৰেখাটোৰ নাম কি দিলো পি কিউ আৰ এছ দিম কি দিম আৰ এছ নাম দি দিম চ এতিয়া চোৱা তাত যে কৈছে যে এইটো কি অক্ষ এইটো ৱাই অক্ষ দুডাল ৰেখা পালো কি ৰেখা দুডালৰ নাম দুডাল ৰেখা পালো পি কিউ আৰু আৰ এছ পালো হয় নাই পি কিউ আৰু আৰ এছ এইটো চোৱা পি কিউ ৰেখা এইটো পি কিউ এইটো আৰ এছ আৰু পি কিউ এই দুডাল ৰেখা কাৰ লগত লগ হৈছে ৱাই অক্ষৰ লগত কাৰ লগত লগ হৈছে ৱাই অক্ষৰ লগত এটা ত্ৰিভুজ সৃষ্টি কৰিছে চাচোন হে তোমাক গ্ৰাফত বনালে ধুনীয়াকৈ আহিব কিন্তু মই এটা ত্ৰিভুজ সৃষ্টি কৰিছে নে ত্ৰিভুজ সৃষ্টি হে ত্ৰিভুজ সৃষ্টি কৰিছে এইটো ত্ৰিভুজ চাৰ্ট এটা আছে নে এটা গঠন কৰিছে ত্ৰিভুজ গঠন এই ত্ৰিভুজটোৰ শীৰ্ষ বিন্দুটো স্থানাংক উলিয়াব স্থানাংক স্থানাংক মানে বুজি পোৱা নাই স্থানাংক মানে বুজি পোৱা নাই যিটো সংখ্যা আমি সংখ্যাটোক দেখি ক'ব পাৰিম যে কি সেই বস্তুটোৰ মানে কোনটো ঠাইত আছে কোনটো জেগাত আছে সেই সংখ্যাটো কি বুলি কয় স্থানাংক বুলি কয় এতিয়া চোৱা এইটো ডি আৰু বি আমি ইয়াৰ নাম্বাৰটো ক'ব লাগিব এই শীৰ্ষ বিন্দু হয় নাই ওপৰত আছে এইটো ত্ৰিভুজটো ইয়াৰ নাম্বাৰটো ক'ব লাগিব বুজি পালি নাই তোমালোকে এইটো ক'ব নোৱাৰা হ'ল নাই বাৰু নাই হোৱা এতিয়া আমি লিখি দিব লাগে কি গ্ৰাফৰ প্ৰেক্ষাৰে এ বিন্দু আৰু বি বিন্দু হয় নাই এ বিন্দু আৰু বি বিন্দু লেখ কাগজত উপস্থাপন কৰি আমি কি ৰেখা পালো এ আৰু বি এইটো এ হয় নাই এ আৰু বি আমি কি ৰেখা পালো পি কিউ হয় নাই এইটোহে পি কিউ ৰেখা পালো আমি লিখি দিব লাগে এ বিন্দু এ বিন্দু আৰু বি বিন্দু বি বিন্দু হয় নাই এ বিন্দু আৰু বি বিন্দু লেখ কাগজত উপস্থাপন কৰি আমি পি কিউ ৰেখা পালো এ বিন্দু বি বিন্দু লেখত উপস্থাপন কৰি আমি কি ৰেখা পালো পি কিউ ৰেখা পালো ঠিক আছে তাৰ পাছত আৰু চি ডি বিন্দু হয় নাই লিখি দিম দেই চি আৰু ডি বিন্দু লেখত উপস্থাপন কৰি কি পালো চি আৰু ডি বিন্দু লেখত উপস্থাপন কৰি আৰ এছ ৰেখা পালো আৰু এই ৰেখা দুটাই ৱাই অক্ষৰ লগত মিলি এটা ত্ৰিভুজ গঠন কৰিছে হয় নাই গঠন কৰিছে নে আৰু ইয়াত লিখিছে তলত আৰু এই ৰেখা কোনটো ৰেখা কচোন এই ৰেখা কোৱা আকৌ কোনটো ৰেখা এই ৰেখা দুটাই কোনটো ৰেখা কোৱা আকৌ এই ৰেখা দুটাই ৱাই অক্ষৰ লগত এটা ত্ৰিভুজ গঠন কৰিছে ত্ৰিভুজ
গঠন কৰিছে হয় নাই, ত্ৰিভুজ গঠন কৰিছে। এই ৰেখাই কোনটো ৰেখাৰ কথা কৈছো মই, কোৱা আকৌ, পি কিউ আৰু আৰ এছ ৰেখা হয় নাই। ইয়াত লিখিছো কি এই ৰেখা দুটাই কোনটো ৰেখা, পি কিউ আৰু আৰ এছ দুটা ৰেখাই হয় নাই কাৰ লগত ত্ৰিভুজ গঠন কৰিছে, এইটো ৱাই অক্ষ হয় নাই, এইটো ৱাই অক্ষ হয় নাই, এই ৱাই অক্ষৰ লগত কি গঠন কৰিছে, ত্ৰিভুজ গঠন কৰিছে নাই। এইটো ত্ৰিভুজ হয় নাই, চা এইটো ইয়াৰ পৰা এইটো মানে গ্ৰাফত বনালে ভাল হয়। এইটো ত্ৰিভুজ গঠন কৰিছে নাই, ত্ৰিভুজ গঠন কৰিছে, বুজি পালি নাই। এইটো লিখি ল, ত্ৰিভুজ গঠন কৰিছে। লিখি ল। এইটো চোৱাচোন, তলৰ কোনটো সমাধান নাথাকে, চোৱা এইটো ক্লাছ 10ৰ MCQ হয়, তলৰ কোনটো সমাধান নাথাকে। এ নম্বৰ দিছে অপশ্যন 4x + 5y = 7 হয় নাই, এটা সমীকৰণ হয়, দুটা সমীকৰণ দিছে, 9x - 2y = 24, 3x - 8y = 4, twice x - 7y = 6। C নম্বৰ দিছে twice x + 3y = 5, 5x + 6y = 8। ইয়াৰ এটাও নহয়, এই কোনটো সমাধান নাই, তুমি কেনেকৈ প্ৰমাণ কৰিব পাৰিবা। আমি আগত শিকিছিলো কি, চোৱা এইটো চোৱা, A1 এইটো আছিলে নেকি, A2 হয় নাই, not equal B1 / B2। এইটো যদি আমি পাম তেনেহলে ইয়াত কি পাম, এটা সমাধান থাকে, অদ্বিতীয় সমাধান থাকে, মানে এটা সমাধান থাকিব, বুজি পাইছা। এইটো থাকিলে কি হ'ব, অদ্বিতীয় মানে একমাত্ৰ সমাধান থাকিব। অদ্বিতীয় মানে কি, অদ্বিতীয় দেই, অদ্বিতীয় সমাধান থাকে, অদ্বিতীয় মানে কি, এটা সমাধান থাকে হয় নাই।
সমাধান থাকে এইটো মনত থবা দেই a1 ডিভাইডেড বাই a2 হয় নে a1 ডিভাইডেড বাই a2 নট ইকুৱেল b1 ডিভাইডেড b2 বুজি পালি নাই আকৌ যদি থাকিব a1 ডিভাইডেড বাই a2 সমান b1 ডিভাইডেড বাই এইটো যাৰ মুখস্থ আছে সিয়ে এনসাৰটো দিব পাৰিব বুজি পাইছা b1 ডিভাইডেড b2 সমান c1 ডিভাইডেড বাই c2 এইটো কি হ'ব সমাধান থাকিব নাই হ্যাঁ তিনটাই সমান 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 আছে হয় নাই অসীম সংখ্যক সমাধান থাকিব বুজি পালি নাই অসীম ইনফিনিটিভ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব এইটো মনত থাকিব লাগিব সেইকাৰণে তোমালোকক মই লিখাই আছো বুজি পালি নাই হে অসীম সংখ্যক সমাধান থাকিব তাৰপিছত কি এনে চোৱা a1 ডিভাইডেড বাই a2 ইকুৱেল b1 ডিভাইডেড বাই সবে ক হয় নাই নট ইকুৱেল c1 ডিভাইডেড বাই c2 ইয়াত সমাধান নাথাকে বুজি পাইছা নে কোনো সমাধান নাই এনেকুৱা দি থাকিব কোনো সমাধান নাই মনত থাকিব লাগিব দেই এইটো সমাধান দিবা সমাধান নাই মিনা কোনো সমাধান নাই বুজি পাইছা নে এতিয়া চোৱা এইটো টাইপত যদি আমি এইটো উলাই দেখাব লাগিব ইয়াত a1 ৰ মান কিমান পালো আমি হ্যাঁ 4 পালো নাই a1 ৰ মান কিমান পালো আমি লিখি এক নম্বৰ স্টেপ লৈছো দেই চা a1 ৰ মান কিমান পালো 4 b a2 ৰ মান কিমান 9 হয় নাই তাৰপিছত b1 ৰ মান কিমান হ্যাঁ 5 সমান কি দিছে 5 b2 ৰ মান কিমান -2 তো এই দুটা সমান হল নেকি নাই হোৱা এইটো সমাধান আছে নাই মানে আমি এইটো ফৰ্মুলা পালো নাই অদ্বিতীয় মানে একমাত্ৰ সমাধান আছে এইটো বুজি পালি নাই তো তলৰ কোনটো সমাধান নাথাকে বুলি কৈছে কি কৈছে নাথাকে বুলি কৈছে সেইকাৰণে ইয়াতো সমাধান আছে গতিকে এইটো হ'ব নেকি এনসাৰ নহব এইটো এনসাৰ হ'ব নেকি নহব বুজি পালি নাই তাৰপিছত এইটো চা বি নম্বৰটো এতিয়া বিৰ ক্ষেত্ৰত কি আহিব চোৱা a1 ৰ মান কিমান আছে a1 ৰ মান কিমান কোৱা আকৌ 3 কিমান 3 a2 ৰ মান কিমান 2 হয় নাই সমান -8 b1 b2 মান কিমান -7 বুজি পালি নাই এইটো মিলিছে নেকি নাই মিলা নহয় নট ইকুৱেল হয় নাই গতিকে ইয়াৰো সমাধান আছে বুজি পালি নাই এইটো এনসাৰ নহব বুজিলি নাই নাথাকে বুলি কৈছে এইটো সমাধান আছে একমাত্ৰ সমাধান আছে চি নম্বৰটো লম চি নম্বৰ কি a1 ৰ মান কিমান লম 2 হয় নাই a2 মান কিমান 5 সমান তাৰপিছত কি আহিব 3 কি আহিব 3 আৰু কি ভাইজেট কিমান আহিব 6 এইটো সমান আছে নেকি এতিয়াও নাই নট ইকুৱেল মানে ইয়াৰ সমাধান আছে গতিকে এইটো এনসাৰ নহব এনসাৰ কোনটো হ'ব ডি ইয়াৰ এটাও সমান নহয় বুজি পালি এনসাৰ কি হ'ব ডি এনসাৰ হ'ব ডি এনসাৰ কি হ'ব ডি বুজি পালি নাই এনেকৈ তোমালোকে ক্লাছ 10 এমসিকিউ উলিয়াব লাগিব একদম শৰ্ট ফৰ্মত দেই বেছি সময় এইখিনি দি লাভ নাই বুজি পালি নাই এইটো তোমালোকে লিখি লোৱা এমসিকিউ তেনেকুৱা এনসাৰ দিব লাগে এইটো নিজে কৰিব পাৰি লিখিব লাগে নিজে কৰিব পাৰি এইটো চোৱা এইটো কুৱেশ্যন দিছে কি যেতিয়া 7 ইকুৱেল 3x 7 ৰ মান কিমান দিছে 3x 7 ইকুৱেল 3x হয় নাই x plus by plus c ইকুৱেল 0 আহিত উপস্থাপন কৰা হয় তেন্তে a b আৰু c ৰ মান কি হ'ব কাৰ আহিত আমি উপস্থাপন কৰিম a into x plus b into y plus c equal 0 আহিত আমি উপস্থাপন কৰিম হয় নাই তাক কৰিম 7 minus 3x তেন্তে a b c ৰ মান কি হ'ব এইটো a ৰ মান b ৰ মান c ৰ মান কি হ'ব a ৰ মান b ৰ মান c ৰ মান কি হ'ব দেই এতিয়া চোৱা 7 অপচন 7 হয় নাই 7 ইকুৱেল কিমান 3x হয় নাই এতিয়া ইয়াক আমি এইটো আহিত প্ৰকাশ কৰিম কোনটো আহিত এইটো লিখি দিছে যে এইটো আহিত প্ৰকাশ কৰিম বুজি পালি নাই কোনটো আহিত প্ৰকাশ কৰিম সেইটো আহিত হয় নাই এইটো চোৱা এতিয়া আমি লিখিম কি
এই 3x আমি সমান চিহ্নৰ আমি এক উল্টাই পল্টাই দি দিছো 3x এনেকুৱা দি দিলো একেটাই কথা হয় নাই একেটাই হয় নাই হ্যাঁ 3x ইকুয়াল 7 বা 7 ইকুয়াল 3 একেটাই হয় না কথা একেটাই হয় গতিকে আমি দিলো কি 3x এই সমান চিহ্নক এইপিনে লৈ আনিলো -7 ইকুয়াল কি 0 ঠিক আছে এইটো চোৱা এইটো এটা 3 এটা কি হয় x 3 টো কি হয় চলক কোন সহক কোনটো এইটো সহক হয় নাই এইটো চলক হয় নাই চলক এইটো কাৰণে 3x বুঝিলেন এইটো দ্রবক পদ হয় নাই এইটো কি হয় x টো চলক আৰু y টো চলক চলক হয় নাই এতিয়া চোৱা এইটো আমি x ৰ মান পাই গলো হয় নাই এর মান কিমান পালো 3 পালো নাই পালো কিন্তু চোৱা প্লাস প্লাস বি এইটো y মান কি আছে ইয়াত একো আছে নেকি নাই নহয় আমি 0 দিব পাৰো y মান কি দিব 0 মানে b ৰ মান 0 দিব পাৰো বুজি পালি নাই এইটো চলক হয় এইটো -7 ইকুয়াল 0 এইটো চোৱা এইটো আহি প্ৰকাশ হল নাই চাচোন এইটো a হল এইটো b হল হয় নাই এইটো কি হয় c হয় নাই হল নাই এইটো হল a b c এইটো x চলক y চলক মিলিছে নি এইটো আহিলে মিলিছে এর মান কিমান আছে 3 b ৰ মান কিমান আছে 0 আৰু c ৰ মান কিমান আছে -7 এইটো চোৱা কোনটো ক'ত আছে এর মান কিমান আছে 3 ক'ত আছে এইটো 3 আছে নাই b ৰ মান কিমান আছে 0 আছে নাই আৰু c ৰ মান কিমান আছে -7 ক'ত আছে -7 হ্যাঁ ক'ত আছে কি ওলাবলৈ এর মান কি আমি পাইছো ইয়াত 3 b মান কিমান পালো হ্যাঁ 0 c ৰ মান কিমান পালো -7 এইটো মাইনাস হ'ব লাগে অপশন হয় নাই 3 0 -7 এইটো মাইনাস হ'ব লাগে অপশনটো ভুল আছে বুজি পাইছানে এইটো হ'ব এনসার মাইনাস মই লিখাই নাছিলো চাগে এইটো হ'ব কি এর এনসার অপশন ডি হ'ব হয় নাই এইটো -7 হল অপশন দেই অপশন ডি হ'ব লাগে দিয়া নাই তুমি বুজি পাইছা না তোমালোকে এমসিকিউ বোৰ বস্তুটো এনেকুৱা এনসার বুজায় দেই শর্ট ফর্মত এইটো কি বেশি টাইম লাগিলে নেকি না বুজি নাই পাক কোনোবা খালি একবাৰ তোমালোকে গৈ পিনে ৰিভিজন কৰিবা আৰু ভিডিঅ'বোৰ চাই ল'বা হয় নাই তোমালোকে চাই ল'বা দেই এই হল নহয় ঠিক আছে ক্লাছ আজিলৈ ইমানতে শেষ হ'ল জয় হিন্দ থেংক ইউ আৰু মোৰ চেনেলটো আপোনালোক ক্লাছ সদায় পাবা সদায় আমি ডেইলি ক্লাছ কৰি আছো মৰ্নিং 5টাৰ পৰা আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা জয় হিন্দ জয় হিন্দ